Hello students, today we are going to discuss about the syllabus of Indian history under Guwahati University. The period starts from 1757 to 1947. নমস্কাৰ ছাত্ৰ বন্ধুসকল, আজি আমি ভাৰতবৰ্ষৰ ইতিহাস 1757 চনৰ পৰা 1947 খ্ৰীষ্টাব্দলৈকে বা চনলৈকে যি পিৰিয়ড এই পিৰিয়ড চোৱাৰ বিষয়ে প্ৰণয়ন কৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ যিখন গ্ৰন্থ সেই গ্ৰন্থখনৰ সন্দৰ্ভত কিছু আলোচনা আগবঢ়াম। এই চিলেবাছখনৰ সন্দৰ্ভত কিছু কথা তোমালোকৰ আগত ক'ম। ইয়াত এই কিতাপখনৰ পাতনিতে আমি চিলেবাছখনৰ সন্দৰ্ভত এক সম্যক জ্ঞান দিবলৈ তোমালোকক চেষ্টা চলাইছোঁ। আৰু যিটো হিষ্টৰিকেল ক্ৰনলজি মানে কোনটো চনৰ পিছত কোনটো ঘটনা প্ৰবাহ আৰম্ভ হৈছে সেই সম্পৰ্কেও আমি ইয়াত ক'বলৈ চেষ্টা চলাইছোঁ। ইয়াত আমি যিখিনি ইতিহাসৰ ধাৰাবাহিক ঘটনাৱলী সেই ঘটনাৱলীসমূহ একাদিক্ৰমে আলোচনা কৰিবলৈ চেষ্টা চলাইছোঁ। এইখন হ'ল চিলেবাছ হিষ্ট্ৰী অফ ইণ্ডিয়া ফ্ৰম 1757 টু 1947। এইটো হ'ল প্ৰথম চিলেবাছৰ প্ৰথমটো ইউনিট। ইয়াৰ প্ৰথমটো ইউনিটত আছে পলিটিকেল কণ্ডিশ্যন ইষ্ট পোষ্ট মোগল এণ্ড ৰাইজ অফ ৰিজনেল পাৱাৰ্ছ, ইউৰোপিয়ান ট্ৰেডিং কোম্পানীজ ইন ইণ্ডিয়া, পৰ্টুগিজ, ডাচ, English and France, the Battle of Plassey, the Battle of Buxar, the establishment of the British rule in India, Robert Clive and dual government in Bengal. 2 number unit আছে expansion and consolidation of the British rule under Warren Hastings as Lord Cornwallis, British relation with the Marathas and Mysore, Lord Wellesley and his policy of subsidiary alliance, Lord Hastings and his relation with the Indian states. এইটা হ'ল 2 নম্বৰ ইউনিটত আছে। 3 নম্বৰ ইউনিটত আছে the growth and expansion of Sikh power under Ranjit Singh, British occupation in Punjab, Lord Dalhousie and his policy of expansion, the doctrine of lapse, wars against Afghanistan and Burma, British frontier policy. এইটো ইউনিট 3C segmentত আছে। and next one colonial state and political of governance, army, police and law. It third segment to the and fourth unit deals with the revolt of 1857, the causes and consequence, Government of Indian Act 1857. আৰু ইয়াৰ পাছৰ যিখিনি পৰিস্থিতি আছে 5 নম্বৰ ইউনিট to very important. ইয়াত গান্ধী যিখিনি কন্ট্ৰিবিউশন আছে, মহাত্মা গান্ধী কন্ট্ৰিবিউশনৰ সম্পৰ্কে আছে, কমিউনেল পলিটিক্সৰ সম্পৰ্কে আছে, কুইট ইণ্ডিয়া মুভমেণ্টৰ সম্পৰ্কে আছে। ইয়াত অসমীয়াত আমি চিলেবাছখন এনেকৈ আলোচনা কৰিব পাৰোঁ যে প্ৰথম অধ্যায়ত আছে পৰৱৰ্তী মোগল শাসনকালছোৱাৰ ৰাজনৈতিক পৰিস্থিতি আৰু আঞ্চলিক শক্তিসমূহৰ উন্মেষ। ইয়াত ধাৰাবাহিকভাৱে ইংৰাজী যিখন চিলেবাছ সেই চিলেবাছখনৰ কথা ইয়াত কোৱা হৈছে। So what is the basic importance of this syllabus? The syllabus khone European যিখিনি ট্ৰেডিং কোম্পানী আহিছে সেই ট্ৰেডিং কোম্পানীবিলাকে মোগল সাম্ৰাজ্যৰ পতনৰ পিছত কিদৰে ভাৰতবৰ্ষক অধিগ্ৰহণ কৰিছিলে সেই সম্পৰ্কে বিশদভাৱে এই গ্ৰন্থখনত আলোচনা কৰা হৈছে। ইয়াৰ এটা কথা লক্ষ্য ৰাখিব লাগিব যে ঔৰংগজেবৰ মৃত্যুৰ পাছত দুৰ্বল উত্তৰাধিকাৰীসকলে মোগল শাসনতন্ত্ৰটোক ভালদৰে পৰিচালিত কৰিব পৰা নাছিল। আৰু সেই ভালদৰে পৰিচালিত কৰিব নোৱাৰাৰ কাৰণে যি ইউৰোপীয় ট্ৰেডিং কোম্পানী আছিলে তাৰ ভিতৰত ব্ৰিটিছসকল অন্যতম আছিলে। সেই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিন্তু ভাৰতবৰ্ষখন সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে অধিগ্ৰহণ কৰাৰ এটা সুযোগ পাইছিলে। ইয়াৰ প্ৰসংগত আমি ফাৰুকছিয়াৰৰ যিখন ফৰমান আছিলে 1717 1717 খ্ৰীষ্টাব্দৰ ফাৰুকছিয়াৰৰ ফৰমানৰ যোগেদি ফাৰুকছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক বংগ, বিহাৰ আৰু উৰিষ্যাত কম পৰিমাণৰ কৰৰ ভিত্তিতে বেপাৰ বাণিজ্য কৰাৰ সুযোগ প্ৰদান কৰিছিলে। আৰু সেই সুযোগৰ সদ্ব্যৱহাৰ কৰি পৰৱৰ্তী সময়ত ট্ৰেডিং কোম্পানীটোৱে
ক্ৰমাৎ ভাৰতৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা চলাই গ'ল আৰু সফলতা অৰ্জন কৰিলে ভাৰতীয় সমাজ ব্যৱস্থাৰ ওপৰত ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত আৰু অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত চলা ধাৰাবাহিক শোষণৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত কেইবাটাও বিদ্ৰোহৰ সূচনা হৈছিল তাৰ ভিতৰত চিপাহী বিদ্ৰোহ অন্যতম আছিল কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে চিপাহী বিদ্ৰোহৰ 100 বছৰ পূৰ্বে 1757ত যি পলাচী যুদ্ধ হৈছিলে সেই পলাচী যুদ্ধ আছিলে মাইলৰ স্তম্ভ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিৰ উন্মেষ ঘটা ইতিমধ্যে কিতাপখন বজাৰত উপলব্ধ হৈছে ছাত্ৰ ছাত্ৰীসকলে কিতাপখন ল'লে প্ৰসংগসমূহ বুজিবলৈ সুবিধা হ'ব